মহানগৰীৰ জ্যোতিকুছিত চাঞ্চল্যকৰ ঘটনা এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া স্বামীৰ অত্যাচাৰত মহিলাগৰাকীৰ মৃত্যুৰ সন্দেহ পৰিয়ালৰ ঘটনা সন্দৰ্ভত ওদালগুৰি থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালটোৱে সুজাতা দাস নামৰ মহিলাগৰাকীৰ স্বামীয়ে অত্যাচাৰ কৰাৰ অভিযোগ স্বামী মানস প্ৰতিম দাসৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ এই অভিযোগ উত্থাপন কৰিছে সুজাতাৰ পৰিয়ালৰ লোকে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু খাবতিলে সুজাতা দাসে আমি পুনৰবাৰ জনাইছো এটা চাঞ্চল্যকৰ খবৰ এগৰাকী বুৱাৰীৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া স্বামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে আৰু এই সন্দৰ্ভত সবিশেষ জানিবৰ বাবে ফোন লাইন যোগে সংযুক্ত হৈছে মুছাদ্দিক হুছেইনৰ সৈতে হয় মুছাদ্দিক হুছেইন ঘটনাৰ সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছো নিশ্চিতভাৱে এটা কথা ক'ব লাগিব আসলে যে ঘটনা সংঘটিত হৈছে গুৱাহাটীত আসলে এই ঘটনাটো সংঘটিত হৈছিল আৰু এই সমস্ত আসলতে এক যৌতুকক লৈ এই ঘটনা সংঘটিত হোৱা বুলি ইতিমধ্যে পৰিয়ালৰ লোকে অভিযোগ কৰিছে আৰু যিহেতুকে মানস প্ৰতিম দাস নামৰ যিজন আসলতে ধৃত স্বামী এই স্বামীজনে ইতিমধ্যে এই কোকৰাঝাৰত আৰক্ষীয়ে তেখেতক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু এই সমগ্ৰ ঘটনাটো আসলতে এক যৌতুকক লৈ ঘটনাটো সংঘটিত হোৱা বুলি ইতিমধ্যে পৰিয়ালৰ লোকে সেই কথা অভিযোগ উত্থাপন কৰিছে আজি কিছুদিন ধৰি এই যিজনী আসলতে আছিলে বোৱাৰী তেখেতৰ যে পত্নী আৰু তেখেতৰ পত্নীক মানসিকভাৱে আৰু শাৰীৰিকভাৱে অত্যাচাৰ কৰিছিল এই খবৰ পৰিয়ালৰ লোকে পাইছিল আৰু তাৰ খবৰ ল'বলৈ পৰিয়ালৰ লোক সেই তাতে গৈছিল তেখেতৰ ঘৰলৈ গৈছিল আৰু যোৱা অৱস্থাত মুমূৰ্ষৰ অৱস্থাত এই ছোৱালীজনী পাইছিল আৰু লগতে তেখেতৰ দেউতাকে লৈ আহি যি ওদালগুৰি বান্দৰগুৰি তেখেতৰ ঘৰ আছিল এই ঘৰত দুদিন তেখেতক ৰাখিলে যদিও তেখেতৰ যি মুমূৰ্ষ অৱস্থাত এই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰিছিল আৰু ভৰ্তি কৰাৰ পিছত যোৱা নিশা আসলতে তেখেতে প্ৰাণ ল'লে আৰু লগে লগে ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ কাৰণে তেজপুৰ চিকিৎসালয়তে ৰখা হৈছে আৰু এইটো ঠিক 2মান বজাত তেখেত আহি পাব তেখেতৰ মৃতদেহ লৈ আহিব আৰু লগে লগে আসলতে তাৰ পিছত কি ধৰণৰ পৰিৱেশ সৃষ্টি হয় আসলে এতিয়া কোৱা নাযায় আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো ঘটনাৰ সবিশেষ জনোৱাৰ বাবে